চাওক সুদীৰ্ঘ ১৪৪টা বছৰ আৰু সুদীৰ্ঘ ১৪৪টা বছৰৰ পিছত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈছে মহাকুম্ভ মেলা আৰু সেই মহালগ্নৰ মহাকুম্ভ মেলাত এইবাৰ জিলিকিছে অসমৰ সত্ৰীয়া সংস্কৃতি পৰম্পৰা আৰু অসমৰ সত্ৰীয়া সংস্কৃতি প্ৰয়াগৰাজৰ আজি পদূলি সেই পদূলিত জিলিকি উঠা পৰিলক্ষিত হৈছে। সত্ৰীয়া সংস্কৃতি বুলি যদি আমি কওঁ নামঘৰৰ পৰা আৰম্ভ কৰি চৈধ্য প্ৰসংগ নাট আৰু সমান্তৰালভাৱে এইবাৰ দেখিবলৈ পোৱা যাব প্ৰয়াগৰাজৰ সেই মহাকুম্ভ মেলাত প্ৰতিষ্ঠিত হ'ব বা প্ৰদৰ্শিত কৰা হ'ব সত্ৰীয়া নৃত্য আৰু দেৱদাসীৰ নৃত্য। মই এই মুহূৰ্তত মই দেখুৱাইছোঁ পোনপ্ৰথমে এক পৰিৱেশ, খুব এক সুন্দৰ পৰিৱেশ। সত্ৰীয়া নৃত্য আৰু দশৱতাৰ নৃত্যই এইবাৰ যিহেতু প্ৰয়াগৰাজৰ যি মহাকুম্ভ মেলা সেই মহাকুম্ভ মেলাত প্ৰাণ পাই উঠা পৰিলক্ষিত হ'ব। কোটি কোটি ভক্ত, কোটি কোটি ভক্তপ্ৰাণ লোকৰ যি সমাগমস্থলী প্ৰয়াগৰাজ, সেই প্ৰয়াগৰাজতেই দেখিবলৈ পোৱা যাব অসমৰ পৰা যোৱা সত্ৰীয়া নৃত্য আৰু দেৱদাসী নৃত্য। আৰু সেই যি পৰিৱেশ, সেই পৰিৱেশে এই মুহূৰ্তত আমি দেখুৱাইছোঁ সংগীত নাটক একাডেমী বঁটাপ্ৰাপক ৰামকৃষ্ণ তালুকদাৰ আৰু তেওঁৰ যি সতীৰ্থ তেওঁলোকৰ আচলতে নেতৃত্বতে এই যিটো দল ইতিমধ্যে কাইলৈ দিনটোত আচলতে এই স্থানৰ পৰা ৰাওনা হ'ব বুলি জানিব পৰা গৈছে। আৰু অসমৰ গুৱাহাটীৰ পৰা তেওঁলোকে ৰাওনা হৈ সুদূৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সত্ৰীয়া নৃত্য আৰু দশৱতাৰ নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰিব কাইলৈ ২১ তাৰিখৰ দিনটোত। গতিকে সেই যি পৰিৱেশ, সেই পৰিৱেশে এই মুহূৰ্তত আমি দেখুৱাইছোঁ অনুশীলনত তেওঁলোক যিহেতু এই মুহূৰ্তত ব্যস্ত থকা পৰিলক্ষিত হৈছে আৰু খুব এক সুন্দৰ পৰিৱেশৰ মাজত তেওঁলোকে এই যি পৰিৱেশ বা এই যি অনুশীলন প্ৰক্ৰিয়া, সেই অনুশীলন প্ৰক্ৰিয়া তেওঁলোকে এই মুহূৰ্তত অব্যাহত ৰাখিছে। মই মাজতে তেওঁলোকৰ ওচৰলৈ অকণমান যাব বিচাৰিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। খুব এক সুন্দৰ পৰিৱেশ, যিহেতু প্ৰয়াগৰাজত যি মহালগ্ন মহাকুম্ভ মেলা, তাত এইবাৰ কেৱল সত্ৰীয়া নৃত্য বা দশৱতাৰ নৃত্যই যিটো প্ৰাণ পাই উঠিব আৰু তাৰ সমান্তৰালভাৱে নামঘৰৰ কথা যদি আমি কওঁ, নামঘৰ আছেই, এক প্ৰাগজ্যোতিষ যিহেতু নিৰ্মাণ কৰা হৈছে আৰু তাতে এইবাৰ সত্ৰীয়া নৃত্য আৰু দেৱদাসী নৃত্যই প্ৰাণ পাই উঠিব। গুৰু আপুনি খুব সুন্দৰভাৱে শিকাইছে, আপোনাৰ নেতৃত্বত এই দলটো যাব। প্ৰথমে অনুভৱ জানিব বিচাৰিম আৰু কি ক'ব? আচলতে আমি ইমান আনন্দিত হৈছোঁ। আচলতে ১৪৪ বছৰীয়া এই মহাকুম্ভৰ যি এই সুন্দৰ এই মহামিলন আমি আচলতে ত্ৰিবেণী সংগমত গৈ লগ লাগিব পাৰিম। আমাৰ সৌভাগ্য এই কাৰণে, কাৰণ আমাক আচলতে আমন্ত্ৰণ দিছে মিনিষ্ট্ৰী অফ কালচাৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নৰ্থ চেণ্ট্ৰেল জ'ন কালচাৰেল চেণ্টাৰ, তেওঁলোকে আমাক আমন্ত্ৰণ দিছে। গতিকে আমাৰ অতি গুৰুত্বপূৰ্ণ কথাটো হ'ব কি, এইবাৰ দেৱদাসীৰ নৃত্য আমি পৰিৱেশন কৰিম। আৰু এই দেৱদাসী নৃত্য অসমৰ এনেকুৱা এবিধ প্ৰাচীন সম্পদ নৃত্যধাৰা, আৰু সামৰণিত পৰিহৰেশ্বৰ দেৱালয়, বজালীৰ পৰিহৰেশ্বৰ দেৱালয়ত এই নৃত্যভাগী আছিলে। আৰু আমাৰ বিষ্ণু ৰাভাদেৱে তেখেতে আচলতে তেখেতৰ সহযোগত এই নৃত্য পুনৰ উদ্ধাৰ হৈছিলে আৰু সেই নৃত্যভাগী এইবাৰ আমি পৰিৱেশন কৰাৰ সুবিধা পাইছোঁ। লগতে আমাৰ অসমৰ ঐতিহ্যমণ্ডিত মহাপুৰুষ গুৰুজনাৰ অনুপম সৃষ্টি সত্ৰীয়া নৃত্যক পৰিৱেশন কৰিম। সত্ৰীয়া নৃত্যৰ বহুতকেইটা ধাৰা আমি কৰিম: ৰামকথা, গোপী নাচ, বিষ্ণু বন্দনা, ভোৰতাল নৃত্য, মহাৰাস আৰু দশাৱতাৰ নৃত্য। এই গোটেইকেইটা নৃত্য আমি ১ ঘণ্টা পৰ্যন্ত আমি আমাৰ নৃত্যানুষ্ঠান আৰু প্ৰথম মূল মঞ্চখনত আমাক পৰিৱেশন কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছে। আৰু কালি আমি আমাৰ যাত্ৰা আমি আৰম্ভ কৰিম। কালি আন্তৰ্জাতিক বিমানবন্দৰ, আমাৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব আৰু ২১ তাৰিখে আমি আমাৰ অনুষ্ঠান আমি পৰিৱেশন কৰিম তাত। আপুনি গুৰু হিচাপে যিহেতু আপোনালোক গুৰুদ্বয়, যিহেতু আপোনাৰ হয়তো মোৰ যদি ভুল নহয় আপোনাৰ পত্নী, আপুনিও সমানে খুব সুন্দৰভাৱে তেওঁলোকক শিকাই বুজাই প্ৰয়াগৰাজলৈ নিব, প্ৰয়াগৰাজত অনুষ্ঠান প্ৰদৰ্শন কৰিব। অনুভৱটো আচলতে সুধিব লগা বিষয় নহয়, খুবেই এক সুন্দৰ অনুভৱেই হ'ব। তথাপিও জানিব বিচাৰিছোঁ কি ক'ব বিচাৰিব আৰু কিমান দিনীয়া এই অনুশীলন হৈ আছে? বহুত দিনীয়া অনুশীলন হৈ আছে। ১৫ দিনৰ আগৰ পৰাই আমি অনুশীলন কৰি আছোঁ আৰু গোটেই দিনটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাৰ এই অনুশীলন ইয়াত চলি আছে। আৰু বহুত ভাল লাগিছে, গোটেই গ্ৰুপটোৰে ভাল লাগিছে। আমি ইমান ডাঙৰ এটা সুবিধা পাইছোঁ মহাকুম্ভ মেলা যোৱাটো, ইমানখিনি আমাৰ ভাগ্য, মানে আমি যেন যাব পাৰিম তাতে, সঁচাকৈ কেনেকুৱা আনন্দ লাগিছে। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমি যেন সুন্দৰভাৱে আমাৰ অসমীয়া সংস্কৃতিক আমি তাত প্ৰদৰ্শন কৰি আমি ঘূৰি আহিব পাৰোঁ। সেইকাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সমূহ অসমবাসী ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ।
এটা দুটা বছৰ নহয় বা প্ৰতি বছৰে অনুষ্ঠিত হয় বুলি তেনেকুৱা কথা নহয়, যিহেতু সুদীৰ্ঘ 144টা বছৰৰ অন্তত মহাকুম্ভ মেলা অনুষ্ঠিত হয়। গতিকে এই যি পবিত্ৰ ক্ষণ, এই যি শুভ মুহূৰ্ত, এই তাত আপোনালোকে যাব, আপোনালোকে মূল মঞ্চ উদ্বোধন কৰিব, মূল মঞ্চত আপোনালোকে সত্ৰীয়া নৃত্য, অসমৰ কলা সংস্কৃতিক, সত্ৰীয়া সংস্কৃতিক আপোনালোকে প্ৰতিষ্ঠা কৰিব। গতিকে এই যি মুহূৰ্ত, এই মুহূৰ্তৰ সাক্ষী ৰ'ব কোটি কোটি লোক। গতিকে কেনেকুৱা এক্সাইটমেণ্টটো, কেনেকুৱা বা কেনেকুৱা লাগি আছে, কি হ'ব কি নহ'ব? বহুতো কেনেকুৱা ধৰণৰ ক'ব পৰা নাই, কেনেকুৱা লাগিব গৈহে গম পাম, ঠিক এনেকুৱা ধৰণৰ মনত এতিয়া চাগে অলপ ভয়টো লাগিছে চাগে। ভয় লাগিছে। এনেকুৱা লাগিছে যেন কি হয় তাতে, কেনেকুৱা হয়, বহুত ডাঙৰ হয়, গম পাই গৈছোঁ এইকেইদিনত যে মানে সাংঘাতিক এটা মানে অনুষ্ঠান, এটা মহাকুম্ভ মেলা। কেনেকুৱা সৌভাগ্য ধৰিব নোৱাৰোঁ। আমাৰ বহুত হয়তো ভাবিছোঁ এনেকুৱা যে আমাৰ বহুত পুণ্য আছে, নহ'লেনো আমি তাত কেনেকৈ যাব পাম। আৰুতো এইটো গম পাইছোঁ, এইটো মানে এবাৰেই পায় জীৱনত, এবাৰেই পায় এইটো আজি মহাকুম্ভ মেলা। গতিকে ভাবিছোঁ বহুত সৌভাগ্যৱান, ভগৱানক কোটি কোটি ধন্যবাদ জনাইছোঁ তাত যাবৰ কাৰণে, যে আমি সৌভাগ্য পাইছোঁ, মানে তাত যাব পাইছোঁ। আৰু আমাৰ এই মহাপুৰুষ গুৰু দুজনাৰ, শংকৰদেৱ আৰু গুৰু মাধৱদেৱৰ এই অনুপম সৃষ্টি সত্ৰীয়া নৃত্য, লগতে আমাৰ দেৱদাসী নৃত্য আমি তাত প্ৰদৰ্শন কৰিম প্ৰথমবাৰৰ বাবে মহাকুম্ভ মেলাত। গতিকে কেনেকুৱা ধৰণৰ মনৰ এটা ভাৱ এটা হৈছে, আপোনালোকক মানে প্ৰকাশ কৰি বুজাব পৰা নাই। যিসকল যুৱতীক আপোনালোকে এই মুহূৰ্তত শিকাই আছে, তেওঁলোকৰ মাজত উৎসাহটো কেনেকুৱা দেখিছে? সাংঘাতিক উৎসাহ। আৰু আমাৰ স্কুলত বহুতো ষ্টুডেণ্ট আছে, বহুতো ছাত্ৰ ছাত্ৰী আছে, সকলোৱে এতিয়া কৈছে যে আমাকো নিয়ক মেম, আমাকো নিয়ক ছাৰ, আমিও যাব খোজোঁ, এনেকুৱা হৈছে। কিন্তুতো ইমানখিনিক নিয়া সম্ভৱ নহয়। কিন্তু আমাৰো মনত বেয়া লাগিছে, মানে আধা আমি এৰি যাব লগা হৈছে। এনেকুৱা হৈছে হেঁচি ঠেলি চব আহিছে, মানে সকলো আহিছে যে আমাক নৃত্য প্ৰদৰ্শন কৰাৰ কাৰণে এটা সুবিধা কৰি দিয়ক। কিন্তুতো আমি এইটো মানে গোটেইখিনিকে লৈ যাব নোৱাৰোঁ। আৰু গোটেইখিনি এতিয়া লগত যিখিনি ষ্টুডেণ্টে যাব, এনেকুৱা এটা আনন্দ পাইছে সকলোৱে, মানে এইটো আনন্দ আচলতে মানুহৰ জীৱনত হয়তো এবাৰ বা দুবাৰেই আহে। নিশ্চয়কৈ। চাওক, যিহেতু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত যিহেতু তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছে, আৰু তেওঁলোকে সুদূৰ গুৱাহাটীৰ পৰা তেওঁলোকে সুদূৰ যি প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ পবিত্ৰ ক্ষণ, সেই পবিত্ৰ ক্ষণৰ সাক্ষী হৈ ৰ'ব, আৰু তাৰ সমান্তৰালভাৱে অসমৰ কলা সংস্কৃতি, সত্ৰীয়া সংস্কৃতিক তেওঁলোকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব। গতিকে যিসকল অনুশীলন কৰি থকাৰ মাজতে যিহেতু আপোনালোকৰ সৈতে কথা পাতিছোঁ, আপোনাৰ পৰা জানিব বিচাৰিম প্ৰথমে অনুভৱটো কেনেকুৱা? মই ইমান ভাল লাগিছে মোৰ এই অপৰচুনিটিটো ছাৰ আৰু মেমে মোক দিয়াৰ কাৰণে। মানে ইমান এক্সাইটমেণ্ট মনত, মানে প্ৰকাশ কৰিব পৰা নাই। আৰু মই বিৰাট, মানে মই ভেৰি মাছ থেংক ইউ ছাৰ আৰু মেমক, যে মোক এইটো চান্সটো দিবৰ কাৰণে। যদি ছাৰ আৰু মেম নহ'লে হয়, আমি এনেকৈ যাব নোৱাৰিলোঁ হয়। সত্ৰীয়া নৃত্য আৰু দেৱদাসী নৃত্য পৰিৱেশন কৰাটো ইমান সহজ নহয়। যদি সহজ হ'লহেঁতেন সকলোৱে পাৰিলেহেঁতেন। কিন্তু বিশেষকৈ সত্ৰীয়া নৃত্যৰ কথা যদি কওঁ, সত্ৰীয়া নৃত্য পৰিৱেশন কৰাৰ যি কৌশল, খুবেই এক ব্যতিক্ৰম। সত্ৰীয়া, সম্পূৰ্ণ সত্ৰীয়া ৰীতি নীতিৰে আচলতে যিহেতু সত্ৰীয়া নৃত্যটো পৰিৱেশন কৰা হয়। আগতেওতো আপুনি কৰিছিলে চাগে? হয়, মই ছাৰৰ আৰু মেমৰ তাতে বহুত আগৰ পৰা মই এইটো শিকি আহি আছোঁ। আৰু যদি মই নাচিব পাৰিছোঁ, যদি মই ষ্টেজত পাৰফৰ্ম ভালকৈ কৰিব পাৰিছোঁ, এইটো অকল ছাৰ আৰু মেমৰ গাইডেঞ্চৰ কাৰণে। যদি ছাৰ মেম গাইড নকৰিলে হয়, আমি গোটেইখিনি ইমান ধুনীয়াকৈ ষ্টেজত পাৰফৰ্ম কৰিব নাপালোঁ হয়। নিশ্চয়, খুবেই সুন্দৰ মন্তব্য। আপুনি ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ। গুৱাহাটীৰ পৰা আহিছে। কেনেকুৱা লাগিছে? একেবাৰে চমুকৈ জানিম। মোৰ বহুত ভাল লাগিছে, আৰু মই নিজকে বহুত ভাগ্যৱতী যেন মানে মোৰ অনুভৱ হৈছে। কাৰণ 144 বছৰৰ পাছত যোনা মহাকুম্ভ মেলা হয়, তাতে আমি প্ৰদৰ্শন কৰিবলৈ গৈ আছোঁ। আৰু পোনপ্ৰথমবাৰৰ বাবে সত্ৰীয়া নৃত্য আৰু দেৱদাসী নৃত্য আমি পৰিৱেশন কৰিবলৈ গৈছোঁ। মোৰ বহুতেই ভাল লাগিছে। আৰু ছাৰ আৰু মেমৰ প্ৰতি মই মানে বহুতখিনি মোৰ ভাল লাগিছে, আৰু নিজকে ধন্য মানিছোঁ। ছাৰ আৰু মেম যদি নহ'লহেঁতেন, কিজানি মই এইটো নাপালোঁহেঁতেন। নিশ্চয়। আপুনি ক'ৰ পৰা আহিছে প্ৰথমে জানিম? মোৰ ঘৰ দৰং জিলাৰ চিপাঝাৰত হয়। দৰং জিলাৰ চিপাঝাৰত। যিহেতু ভাবিছিল নে কেতিয়াবা যে মহাকুম্ভ মেলা এইবাৰ আমি যাবলৈ পাম, বা মহাকুম্ভ মেলাত আমি গৈ এনেধৰণৰ নৃত্য প্ৰদৰ্শন কৰিম, সত্ৰীয়া সংস্কৃতিটোক আমি উপস্থাপন কৰিম, কেতিয়াবা ভাবিছিল? নাই, তেনেকুৱা একো ভাবা হোৱা নাছিলে বাৰু। কিন্তু মই ধন্যবাদ জনাইছোঁ মোৰ গুৰু আৰু গুৰুমা দুইজনকে। তো তেওঁলোকৰ কাৰণে মই ইমানখিনি সুবিধা পাইছোঁ যে তাতে এনেকুৱা এটা মহাকুম্ভ মেলাত মই পৰিৱেশন কৰিব ওলাইছোঁ তেওঁলোকৰ লগতে একেলগে আমি গোটেইবোৰে। তো মই বহুত সৌভাগ্যৱানী বুলি ভাবিছোঁ নিজকে। কিমান দিনীয়া অনুশীলন? কমেও আমি 15 দিনমান আগৰ পৰা আমি
অনুশীলন কৰি আহিছোঁ দিনে ৰাতি কষ্ট কৰি খুব ভালকৈ আখৰা কৰা হৈছে বহুত মানে বাৰে বাৰে এটা বস্তুকে বহুত বাৰে বাৰে পাৰফেক্ট কৰিবৰ কাৰণে হয় একদম ট্ৰাই কৰা গৈছে তেনেকেই পূৰা প্ৰেক্টিছ কৰি আছোঁ কোটি কোটি লোক থাকিব কোটি কোটি ভক্তপ্ৰাণ লোক থাকিব তাৰ মাজত এই যি সত্ৰীয়া পৰম্পৰা সত্ৰীয়া সংস্কৃতিক উপস্থাপন কৰিব কেনেকুৱা লাগিছে ভাষাইদি মানে প্ৰকাশ কৰিব নোৱাৰা এক মুহূৰ্ত কাৰণ ইমান এটা ব্যতিক্ৰম আৰু ক'ব গ'লে বিৰল জীৱনটো মানে ধন্য হৈ যোৱা নিচিনা মই অনুভৱ কৰিম ইয়াৰ কাৰণে মই বিশেষভাৱে মোৰ গুৰু ৰামকৃষ্ণ তালুকদাৰ আৰু গুৰুমা ৰুমি তালুকদাৰক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু ভগৱানৰো আশীৰ্বাদ আছে তাতে গৈ পেলাই আমি আমাৰ অসমীয়া সংস্কৃতি মহাপুৰুষ দুজনাৰ যি সৃষ্টি তাতে আমি যদি প্ৰদৰ্শন কৰোঁ সকলোৰে সন্মুখত বিশ্ব দৰবাৰৰ সন্মুখত ইয়াতকৈ আৰু ভাগ্যৱান বুলি মই নিজকে আৰু প্ৰকাশ কৰিব পৰা নাই আৰু বহুত ভাল লাগিছে আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে আপুনি মই নলবাৰীৰ পৰা আহিছোঁ নলবাৰী বৰভাগ কেনেকুৱা লাগিছে যিহেতু এটা নতুন যাত্ৰা এটা ৰঙীন যাত্ৰা জীৱনত হয়তো স্মৃতি হৈ একোনত হয়তো ৰৈ যাব চিৰদিনৰ বাবে কেনেকুৱা মই প্ৰথমতে ধন্যবাদ জনাইছোঁ মোৰ গুৰু আৰু গুৰুমাক সদায় কৃতজ্ঞ হৈ ৰ'ম আজীৱন কৃতজ্ঞ হৈ থাকিম তেওঁলোকৰ ওচৰত আচলতে এই যাত্ৰাটো আমি কিজানি আগতে কিবা ভাল কাম কৰিছিলোঁ নেকি পুণ্যৰ ফলত পোৱা যেন হৈছে সেইটোৱে আৰু কিহত পঢ়ি আছে মই ক্লাছ 8ত পঢ়োঁ দেখাতে কয় একেবাৰে এজনী কণমানি ছোৱালী সত্ৰীয়া এই যি নৃত্য বা দেৱদাসী নৃত্য পৰিৱেশন কৰিবা সম্পূৰ্ণ 1 ঘণ্টা জোৰা ভাগৰ যথেষ্ট লাগিব তাৰ মাজতে ভয় থাকিব তাৰ মাজতে উৎসাহ থাকিব আৰু তাৰ মাজতে নৃত্য প্ৰদৰ্শন কৰিবা অনুভৱটো কেনেকুৱা আৰু ঘৰৰ পৰা কেনেকুৱা লাগিছে কি কৈছে ঘৰৰ পৰা ঘৰৰ মানুহে বিৰাটে ভাল পাইছে আৰু মই নিজে বহুত সৌভাগ্য বুলি ভাবি লৈছোঁ যে ইমান এটা সময়ত এনেকুৱা ইমান ডাঙৰ এটা স্থান এটা মঞ্চত আমি আমাৰ সত্ৰীয়া সংস্কৃতিটোক পৰিৱেশন কৰিব পাৰিছোঁ আৰু সেই সৌভাগ্যটো যে আমি পাইছোঁ অকল আমাৰ গুৰু আৰু গুৰুমাৰ কাৰণে যে আমাক সৌভাগ্যটো মেমহঁতে দিছে ছাৰহঁতে দিছে যে আমি আগবঢ়াই লৈ যাব পাৰোঁ আমাৰ সত্ৰীয়া নৃত্য আৰু দেৱদাসী নৃত্যটো শেষত জানিব বিচাৰিম যিহেতু প্ৰথম যেতিয়া কৈছিল যে প্ৰয়াগৰাজলৈ যাব লাগিব মহাকুম্ভ মেলাত আমি নৃত্য প্ৰদৰ্শন কৰিব লাগিব যেতিয়া খবৰটো পাইছিল কেনেকুৱা লাগিছিল প্ৰথমেতো খুবেই আনন্দিত হৈছোঁ প্ৰথমে ভাবিছিলোঁ যে কুম্ভ মেলা হয় বুলি পেলাই 12 বছৰ মূৰত তাৰপিছত ভালকৈ যেতিয়া আমি সোধা পোছা কৰিলোঁ বা জানিলোঁ ছাৰ মেমহঁতৰ পৰাও তেতিয়াও আমি গম পালোঁ যে এইটো 144 বছৰৰ পিছত যোনটো আমি এটা জীৱনত হয়তো কিছুমানে নাপাবও পাৰে কিছুমানে পাবও পাৰে আৰু পালেও নহয় প্ৰায় সংখ্যকে নাপায় হয় আৰু আমি এবাৰেই পাইছোঁ এইটো শুনাৰ লগে লগে আমিতো বহুত বেছি আনন্দিত হৈছোঁ আৰু প্ৰথমে বহুত সৌভাগ্যৱান বুলি ভাবিছোঁ নিজকে আৰু সেইটো এটা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি যিটো এটা মনলৈ ভাৱ আহিছে খুব আনন্দ পাইছোঁ আমি গোটেইবিলাকে আৰু লগতে আমাৰ পৰিয়াল গোটেইবিলাকে অসমবাসী ৰাইজক কি ক'ব বিচাৰিব যিহেতু কাইলৈ আপোনালোকে এই স্থানৰ পৰা গুৱাহাটীৰ পৰা যাত্ৰা কৰিব পৰহিলৈ 21 তাৰিখে যিহেতু আপোনালোকে প্ৰদৰ্শন কৰিব অনুষ্ঠান অসমবাসী ৰাইজৰ পৰা কি বিচাৰিব অসমবাসী ৰাইজৰ পৰা একদম বহুত আশীৰ্বাদ বিচাৰিছোঁ তেওঁলোকে যাতে আমাক আশীৰ্বাদ কৰক আৰু যিহেতু এই 15জনীয়া দলটোৱে আমি যাই আছোঁ অহা কাইলৈ গতিকে অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে তাতে একদম এই সত্ৰীয়া নৃত্যটো যাতে আমি প্ৰদৰ্শন কৰি ভালকৈ প্ৰদৰ্শন কৰি আহিব পাৰোঁ নিশ্চয়কৈ চাওক এক খুবেই সুন্দৰ এক পৰিৱেশ আৰু খুব এক সুন্দৰ পৰিৱেশৰ মাজত প্ৰয়াগৰাজৰ মহালগ্নৰ যি মহাকুম্ভ মেলা সেই মহাকুম্ভ মেলালৈ তেওঁলোকে যিহেতু কাইলৈ দিনটোত যাত্ৰা আৰম্ভ কৰিব আৰু এই বৰ্ণিল যি যাত্ৰা এই যাত্ৰা তেওঁলোকৰ সফল হওক এই বৰ্ণিল যাত্ৰা তেওঁলোকৰ সদায় চিৰযুগমীয়া এক স্মৃতিলৈ ৰূপান্তৰিত হওক তাৰে আমি নিউজ 18 পৰিয়ালৰ তৰফৰ পৰা কামনা কৰিছোঁ গুৰুত্বপূৰ্ণ বিষয় যে 144 বছৰৰ পিছত অনুষ্ঠিত হোৱা এই মহাকুম্ভ মেলাত এইবাৰ সত্ৰীয়া সংস্কৃতি পৰম্পৰাক আচলতে উপস্থাপন কৰা এক যি পৰিৱেশ সেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে প্ৰাগজ্যোতিষ স্থাপন কৰা হৈছে আৰু সেই প্ৰাগজ্যোতিষতেই নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে সেই নামঘৰত গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে যিহেতু কালিৰ দিনটোত গুৱাহাটীৰ কলাক্ষেত্ৰৰ পৰা সত্ৰপীঠ মাজুলীৰ এটা দল ৰাওনা হৈছে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে মূল যি মঞ্চ সেই মহাকুম্ভ মেলাৰ কাইলৈ পৰহি দিনটোত অৰ্থাৎ 21 তাৰিখৰ দিনটোত যিখন মূল মঞ্চ সেই মূল মঞ্চ উদ্বোধন কৰিবলৈ কাইলৈ দিনটোত ৰাওনা হ'ব
দুই গুৰু এফালে ৰামকৃষ্ণ তালুকদাৰ আৰু আনফালে ৰুমি তালুকদাৰ তেওঁলোকৰ নেতৃত্বতেই এই 15জনীয়া দলটো ৰাওনা হ'ব গতিকে খুবেই এক উৎসাহমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী লোকৰ মাজতেই গুৰুৰ মুখত যদি চাওঁ গুৰুৰ মুখতো এক খুব মিঠা এক হাঁহি খুব এক মিঠা আচলতে তেওঁলোকৰ অনুভৱ তেওঁলোকে সামৰি এইবাৰ যাবলৈ ওলাইছে গতিকে আহক আমি সকলোৱে তেওঁলোকক আচলতে আশীৰ্বাদ কৰাৰ সময় এয়া কাৰণ আমাৰ অসমৰ প্ৰতিগৰাকী লোকৰ বাবে গৌৰৱৰ বিষয় আপোনাৰ মোৰ বাবে গৌৰৱৰ বিষয় আমাৰ যদি আশীৰ্বাদ বা আপোনাৰ যদি আশীৰ্বাদ তেওঁলোকৰ লগত থাকে তেওঁলোকে নিশ্চিতভাৱে সফল হ'ব আৰু অসমৰ বাবে বা অসমৰ কলা সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব প্ৰয়াগৰাজৰ সেই যি মহাকুম্ভ মেলা সেই মহাকুম্ভ মেলাত আমাৰ সত্ৰীয়া সংস্কৃতি আমাৰ পৰম্পৰাক তেওঁলোকে উপস্থাপন কৰি তেওঁলোকে গৌৰৱ কঢ়িয়াই দিব আপোনাৰ মোৰ বাবে সমগ্ৰ ৰাজ্যবাসীৰ বাবে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ